বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি আকৌ নতুনকৈ আৰম্ভ হ'ল কিষাণ ক্ৰেডিট কাৰ্ড। যদি আপোনালোকে এজন কিষাণ হয় তো সোনকালে আপোনালোকে এই কিষাণ ক্ৰেডিট কাৰ্ডখন বনাই লওক। তো আৰু এই কিষাণ ক্ৰেডিট কাৰ্ডখনত আপোনালোকে 3 লাখ টকা আপোনালোকে লাভ কৰিব আৰু এই 3 লাখ টকাৰে আপোনালোকে কিষাণৰ যিকোনো কাম আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে এই কিষাণ ক্ৰেডিট কাৰ্ডখন বনাব লগা হ'লে আপোনাৰ কি যোগ্যতা হ'ব লাগিব, কোনসকল কিষাণে এই ক্ৰেডিট কাৰ্ডখন বনাব পাৰিব, তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হ'ব আৰু আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ আপোনালোকে এই কিষাণ ক্ৰেডিট কাৰ্ডখনৰ বাবে আবেদন কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই কিষাণ ক্ৰেডিট কাৰ্ডখন বনাই ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই কিষাণ ক্ৰেডিট কাৰ্ডখন বনাব লগা হ'লে আপোনাক সৰ্বপ্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো পেজত অহাৰ পিছত আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। তো ইয়াতে ওপৰত লিখা আছে কিষাণ ক্ৰেডিট কাৰ্ড আৰু তাৰপিছত আপোনাৰ কিষাণ ঋণ পৰ্টেল আপুনি চাব পাৰিছে। তো তাৰপিছত আপোনালোকে তলত আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকে ইয়াতে এলিজিবিলিটি আপোনালোকে চাই ল'ব। আপোনালোকে যদি এলিজিবিলিটি হয় তো আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব বা আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডখন বনাই ল'ব পাৰিব। তো ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল এলিজিবিলিটি, সেইটো আপোনালোকে প্ৰথমতে চেক কৰিব। ইয়াৰ পিছত স্কিমটো চাব, আপুনি কি আপোনালোকে ইয়াতে সুবিধা পাব, কিষাণ ক্ৰেডিট কাৰ্ডখন বনালে কিমান টকা পাব, ইয়াতে আপোনাক সকলো ডিটেইলছ জনাই দিয়া থাকিব। ইয়াৰ পিছত লোন আপোনালোকে ইয়াতে চাব পাৰিব, ডেলিভাৰী চেনেলটো আপুনি চাব পাৰিব। ইয়াৰ পিছত আপোনালোকে যদি ভিডিঅ' চাব বিচাৰে তো আপোনালোকে ইয়াতে ভিডিঅ' আপোনালোকে চাব পাৰিব। ইয়াৰ পিছত আপোনালোকে যদি ফটো চাব বিচাৰে তো আপোনালোকে ফটো আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে। তুমি প্ৰথমতে আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই আপোনালোকক জনাই দি আছোঁ। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব, কোনসকল কিষাণে এই ক্ৰেডিট কাৰ্ডখন বনাব পাৰিব, প্ৰথমতে আপোনালোকে এইটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেনেকৈ বনাব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো এতিয়া আপোনালোকে এলিজিবিলিটি যিটো আছে ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে এলিজিবিলিটি আপোনালোকে ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে ইংলিছত আহিব, তো মই এছামিছত মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে যোগ্যতা দিয়া হৈছে কিষাণ ক্ৰেডিট কাৰ্ড KCC। তাৰপিছত 1 নম্বৰ আপোনালোকে কৃষক ব্যক্তিগত যৌথ ঋণ গ্ৰহণকাৰী যিসকল মালিক খেতিয়ক। 2 নম্বৰ ভাড়াতীয়া কৃষক মৌখিক পট্টাধাৰী আৰু শ্বেয়াৰ ক্ৰপাৰ আপুনি চাব পাৰিছে। তাৰপিছত 3 নম্বৰ আপোনালোকে ভাড়াতীয়া কৃষক অংশীদাৰী শস্য আদিকে ধৰি কৃষকৰ আত্মসহায়ক গোট SHG বা যুটীয়া দায়বদ্ধতা গোট GLG, ভাড়াতীয়া কৃষক মৌখিক পট্টা বা ভাগ্য শস্য আৰু ক্ষুদ্ৰ প্ৰান্তীয় কৃষকৰ লগতে অন্যান্য দৰিদ্ৰ হিচাপে মাটি খেতি কৰা ভূমিহীন কৃষকক ঋণ প্ৰদান কৰা ফাৰ্মৰ কাৰ্যকলাপ গ্ৰহণ কৰা ব্যক্তিসকল। তাৰপিছত 4 নম্বৰ আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ লক্ষ্য হৈছে তলত উল্লেখ কৰা ধৰণে কৃষকসকলক তেওঁলোকৰ খেতি আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বাবে নমনীয় আৰু সৰলীকৃত পদ্ধতিৰে একক কৃষিৰ অধীনত বেংকিং ব্যৱস্থাৰ পৰা পৰ্যাপ্ত আৰু সময়োপযোগী ক্ৰেডিট সহায় প্ৰদান কৰা আপুনি চাব পাৰিছে। তাৰপিছত আপোনালোকে ইয়াতে ক নম্বৰ আপোনালোকে জনাই দিয়ে যে শস্যৰ খেতিৰ বাবে চমেদি ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰা, ঋতু ভিত্তিক উদ্যান শস্যৰ শাক পাচলি শস্য আৰু কাৰ্যকৰী মূলধনৰ প্ৰয়োজনীয়তা, মধ্যমীয়া দীঘলীয়া সময়ৰ শস্য যেনে উদ্যান শস্যৰ ফল মূল বাগিচাৰ শস্য, মছলা, সুগন্ধি উদ্ভিদ আৰু ঔষধি উদ্ভিদৰ প্ৰয়োজনীয়তা পূৰণ কৰা আপুনি চাব পাৰিছে। ইয়াতে যে আপোনাৰ খালি অকল খেতি যে আপোনালোকে কৰিলে কিষাণ ক্ৰেডিট কাৰ্ডখন লাভ কৰিব এনেকুৱা নহয়। আপোনালোকে ইয়াতে ফল মূল বাগিচাৰ যিকোনো খেতি আপোনালোকে কৰিলে আপোনালোকে ইয়াতে ক্ৰেডিট কাৰ্ডখন আপোনালোকে লাভ কৰিব। তাৰপিছত 6 নম্বৰ ইয়াতে আপোনালোকে চপোৱাৰ পিছৰ খৰচ এনডব্লিউআৰৰ বিৰুদ্ধে বিত্তীয় সাহায্য প্ৰদান কৰা। তাৰপিছত আপোনালোকে গ নম্বৰ বিপণন ঋণ উৎপাদন কৰা। তাৰপিছত ঘ নম্বৰ কৃষক পৰিয়ালৰ ব্যৱহাৰ প্ৰয়োজনীয়তা। তাৰপিছত পামৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ বাবে কাৰ্যকৰী মূলধন। তাৰপিছত আপোনালোকে প্ৰথম 6 নম্বৰ আপোনালোকে কৃষিৰ সৈতে জড়িত ৰক্ষণাবেক্ষণ কাৰ্যকলাপৰ বাবে কাৰ্যকৰী মূলধন, দুগ্ধ মীন হাঁহ কুকুৰা অন্যান্য ৰুমিনেণ্ট ভেঁকুৰ মৌ পালন আৰু জীৱ জন্তু আদি আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে
আপোনাৰ যিটো এই আঁচনিখনত যেতিয়া আপোনালোকে এই যিটো ক্ৰেডিট কাৰ্ডখন বনাব, এইটো আপোনালোকে কি সুবিধা পাব, কিমান টকা পাব, তুমি আপোনালোক দেখাই দি আছোঁ। তো এতিয়া আপোনালোকে বেগত আহি আপোনালোকে স্কিমত যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, যেতিয়া আপুনি স্কিমত ক্লিক কৰিব, নাও মোৰ আপোনাক ক্লিক কৰিব লাগিব। তো নাও মোৰত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ ডিটেইলছটো আহি যাব। তুমি ইয়াতে ইংলিছত আছে, তুমি এছামিছত মই আপোনাক দেখাই দি আছোঁ। তো চাওক ইয়াতে মই এছামিছ কৰি লৈ লৈছোঁ। এতিয়া আপোনাক চাওক ইয়াতে আঁচনিৰ বিষয় চাওক, আপোনালোকে আঁচনিৰ বিষয়ে ইয়াতে আপোনাক দিয়া হৈছে। 1 নম্বৰ চাওক, আপোনালোকে KCCৰ কিছুমান যোগ্য উপসীমাৰ অধীনত বেংকসমূহৰ বাবে সংশোধিত সুদ ৰাজসাহায্য MIS তলত উল্লেখ কৰালৈকে 3 লাখ টকাৰ সামগ্ৰিক KCC সীমালৈকে উপলব্ধ। তো ইয়াতে আপোনালোকে 3 লাখ টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব ক্ৰেডিট কাৰ্ডখন। তাৰপিছত ক নম্বৰ চাওক, আপোনালোকে কৃষক ব্যক্তি য'থৰ ঋণ লোৱা যিসকল মালিক খেতিয়ক। তাৰপিছত খ নম্বৰ চাইড ভাড়াতীয়া কৃষক মৌখিক পট্টাধাৰী আৰু শ্বেয়াৰ ক্ৰপাৰ। তাৰপিছত আপোনাৰ গ নম্বৰ চাইড আপোনালোকে শ্বেয়াৰ ক্ৰপাৰ আদিকে ধৰি কৃষকৰ আত্মসহায়ক গোট SHG বা যুটীয়া দায়বদ্ধতা গোট JLG আপুনি চাব পাৰিছে। তাৰপিছত আপোনালোকে ইয়াতে 2 নম্বৰ, তো 2 নম্বৰ চাওক, আপোনালোকে আঁচনিৰ অধীনত কৃষি আৰু আনুষংগিক কাম যেনে পশুপালন, দুগ্ধ, মীন পালন, মৌ পালন ইত্যাদি নিয়োজিত কৃষকসকলে এনে কামৰ বাবে স্বমেধী ঋণ লাভ কৰাৰ বাবে আধাৰ সংযোগ্য বাধ্যতামূলক কৰিবলৈ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে চৰকাৰে সময়ে সময়ে অধিসূচনা কৰা ৰাজ্যসমূহৰ বাবে বৰ্জনৰ মাপকাঠিৰ বাহিৰে MISৰ অধীনত সুবিধা লাভৰ বাবে KCCৰ সকলো একাউণ্ট আধাৰৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাওক, আপোনালোকে 3 নম্বৰ, ইয়াতে আপোনালোকে 3 নম্বৰ চাইড আপোনালোকে KCC ঋণৰ বাবে সামগ্ৰিক সীমা নিৰ্ধাৰণ কৰা হয়। তলত উল্লেখ কৰা উপসীমাসমূহৰ ভিত্তিত প্ৰতিজন কৃষকৰ সৰ্বোচ্চ যোগ্য উপসীমাৰ অধীনত MISৰ অধীনত যোগ্য। তো চাইড আপোনালোকে ক নম্বৰ শস্যৰ খেতিৰ বাবে স্বমেধী ঋণৰ প্ৰয়োজনীয়তা। খ নম্বৰ চাইড আপোনালোকে চপোৱাৰ পিছৰ খৰচ। গ নম্বৰ ইয়াতে আপোনালোকে কৃষিৰ সৈতে জড়িত কাৰ্যকলাপ যেনে পশুপালন, দুগ্ধ, মীন পালন, হাঁহ কুকুৰা, অন্যান্য ৰুমিনেণ্ট, ভেঁকুৰ, মৌ পালন আৰু বীজ খেতি আদিৰ বাবে কাৰ্যকৰী মূলধন। তাৰপিছত ঘ নম্বৰ চাইড আপোনালোকে বিপণ ঋণ উৎপাদন কৰা NWR ৰচিদৰ বিপৰীত ভিত্তিত সাহায্য আপুনি চাব পাৰিছে। তাৰপিছত 4 নম্বৰ চাইড আপোনালোকে যোগ্য পৰিমাণৰ আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে চাওক, আপোনালোকে তলত আপোনালোকে স্ক্ৰল কৰিলে আপুনি চাব পাৰিব যে ইয়াতে আপোনালোকে যিসকল ইয়াতে শস্যৰ খেতি হয়, যিসকল শস্যৰ খেতিৰ বাবে চপোৱাৰ পিছৰ খৰচ, যিসকল শস্যৰ খেতি কৰে সেইসকল 3 লাখ টকা পাব। আৰু ইয়াতে 2 নম্বৰ যিটো আছে সেইটো আপোনালোকে কি কাম কৰিলে আপোনালোকে পাব, পশুপালন, পশুপালন, দুগ্ধ, মৎস্য, লেখ খেতি, তুঁহ খেতি, চিৰিকালচাৰ আৰু মৌ পালন আদিৰ সৈতে জড়িত সংশ্লিষ্ট কামৰ বাবে 2 লাখ টকা আপোনালোকে ইয়াতে পাব। তো প্ৰথমটো যিসকল শস্যৰ খেতি হয় সেইসকল 3 লাখ টকা পাব। বাকী যিবোৰ খেতিৰ বাহিৰে যিসকল কাম কৰে, পশুপালন, মীন পালন, তুঁহ খেতি এইবোৰ যদি কৰে তেনেহ'লে আপোনালোকে 2 লাখ টকা ক্ৰেডিট কাৰ্ড আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাইড আপোনালোকে 5 নম্বৰ চাইড আপোনালোকে কোৱা হৈছে কৃষকে ঋণৰ প্ৰকৃত পৰিশোধৰ তাৰিখলৈকে বা বেংকে নিৰ্ধাৰণ কৰা ঋণৰ নিৰ্ধাৰিত তাৰিখলৈকে যিটো আগতে হয় ঋণৰ পৰিমাণৰ ওপৰত IS আৰু PRIৰ পৰিমাণ গণনা কৰিব লাগে সৰ্বাধিক এবছৰৰ সময়সীমাৰ অধীনত। তো 6 নম্বৰ PRIৰ সুবিধা কেৱল সেইসকলক কৃষকৰ বাবেহে জমা হ'ব যিয়ে সময়মতে নিজৰ যোগ্য ঋণ পৰিশোধ কৰে। তো যেতিয়া আপোনালোকে 3 লাখ টকা ক্ৰেডিট পাব, তাৰ পৰা যদি আপুনি কিবা বস্তু লয়, আপোনাৰ খৰচ আপোনালোকে যদি তাৰ পৰা আপোনালোকে কিবা বস্তু লয় তেনেহ'লে আপোনাৰ যিমান টকা আপোনালোকে ল'ব সেইটো যদি আপোনালোকে সময়মতে যদি আপোনালোকে উভতাই দিয়ে তেনেহ'লে আপোনালোকে বহুত সুবিধা পাব। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে বছৰি 7% সুতত 3 লাখ টকা পৰ্যন্ত ঋণ সহায় বৃদ্ধিৰ বাবে জড়িত নিজৰ ধনৰ ওপৰতহে বেংকসমূহে MISৰ সুবিধা লাভ কৰে। তাৰপিছত 2 নম্বৰ চাওক কিষাণ ক্ৰেডিট কাৰ্ড থকা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে SFMF উৎপাদিত সামগ্ৰীৰ দুৰ্দশাগ্ৰস্ত বিক্ৰীক নিৰুৎসাহিত কৰিবলৈ ISৰ সুবিধাসমূহ 6 মাহলৈকে উপলব্ধ হয়। শস্যৰ চপোৱাৰ পিছত তাৰিখে জাৰি কৰা আলোচনাযোগ্য গুদাম ৰচিদৰ বিপৰীতে গুদাম উন্নয়ন নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত গুদামত মজুত কৰা উৎপাদিত সামগ্ৰী আপুনি চাব পাৰিছে। তাৰপিছত 3 নম্বৰ চাইড আপোনালোকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে পুনৰ্গঠন কৰা শস্যৰ ঋণৰ ওপৰত প্ৰথম বছৰৰ বাবে বেংকসমূহে IS উপলব্ধ হ'ব পাৰে।
RBI নিৰ্ধাৰণ কৰা প্ৰচলিত নীতি অনুসৰি এনে পুনৰ্গঠন কৰা ঋণে দ্বিতীয় বছৰৰ পৰা স্বাভাৱিক সুতৰ হাৰ আকৰ্ষণ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাইতে আপোনালোকে ইয়াত কিছুমান ইয়াতে দিয়া হৈছে। তো আপোনালোকে যদি এইখন কাৰ্ড আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডখন যদি আপোনালোকে বনায় আপোনালোকে বহুত সুবিধা পাব। প্ৰথমতে আপোনাৰ যিসকল শস্য খেতি হয় সেইসকলে কিন্তু 3 লাখ টকা পাব। ইয়াৰ বাহিৰে আপোনালোকে 2 লাখ টকা ক্ৰেডিট পাব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, আপোনালোকে যে এপ্লাই আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডখন যে বনাবৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া আপোনালোকে বেগ আহিব। তো বেগ আহি চাওক এতিয়া আপোনালোকে যদি আৰু ইয়াৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তো আপোনালোকে ইয়াতে জানিব পাৰিব। এতিয়া সকলো ডিটেইলছ জনাই দিয়া হৈছে, ভিডিঅ' সহকাৰে আপোনালোকে ইয়াতে জনাই দিয়া হৈছে। যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে তো আপোনালোকে ইয়াতে ক্লিক কৰিব, আপোনালোকে ভিডিঅ' গেলাৰীত আপোনালোকে ক্লিক কৰিব, তো আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। আৰু যদি আপোনালোকে ফটো চাব বিচাৰে তো আপোনালোকে ফটো ইয়াতে চাব পাৰিব। তো ইয়াৰ বাহিৰে আপোনালোকে ইয়াতে আৰু বহুত আপোনালোকে ইয়াতে দিয়া হৈছে, আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব, কিমানজনে ইয়াতে আবেদন কৰিছে, কিমানজনে এপ্লাই কৰিছে, ইয়াতে আপোনালোকে সকলো চাব পাৰিব। তো এতিয়া কথা হ'ল আপোনালোকে এপ্লাই কেনেকৈ কৰিব কিষাণ ক্ৰেডিট কাৰ্ডৰ কাৰণে। তো কেনেকৈ কৰিব চাইডত চাব পাৰিছে, ইয়াতে ইউজাৰ বুলি এটা অপশ্যন দিয়া আছে। তো আপোনালোকে এই ইউজাৰত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইউজাৰত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অপশ্যন পাব লগইন বুলি। তো আপোনালোকে এই লগইন বটনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে এই লগইন বটনত ক্লিক কৰি দিব। তো লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাওক ইয়াতে আপোনালোকে লগইন হ'ব লগা হ'লে প্ৰথমতে আপোনালোকে চাওক এণ্টাৰ ইয়ৰ মোবাইল নম্বৰ, ইয়াৰ পাছৱাৰ্ড আৰু কেপচাটো ফিল কৰি আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব। তো এই মোবাইল নম্বৰ বা পাছৱাৰ্ডটো আপোনালোকে কেনেকৈ লাভ কৰিব, তো ইয়াতে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ ইয়াতে আপোনাৰ কিন্তু অপশ্যন দিয়া হোৱা নাই। তো ইয়াতে আপোনালোকে কোনসকলে ইয়াতে লগইন হ'ব পাৰিব, তো চাওক ইয়াতে আপোনাক জনাই দিয়া হৈছে, ইয়াতে আপোনালোকক জনাই দিয়া হৈছে ইফ ইউ আৰ ৰেজিষ্টাৰ্ড উইথ PMFBY ইউ কেন ইউজ দ্য চেম PMFBY ID এণ্ড পাছৱাৰ্ড। তো এই কিষাণ ক্ৰেডিট কাৰ্ডখন বনাব লগা হ'লে আপোনাক প্ৰথমতে PMFBY যিটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যিটো ৱেবছাইট, সেই ৱেবছাইটত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ বা পাছৱাৰ্ড বনাব সেই মোবাইল নম্বৰ আৰু পাছৱাৰ্ডটো ইয়াতে আপোনাক দিব লাগিব। দিয়াৰ পিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াতে ডাইৰেক্ট আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব আৰু ডাইৰেক্ট আপোনালোকে কিন্তু ইয়াতে লগইন হ'ব নোৱাৰিব। তো প্ৰথমতে আপোনালোকে PMFBY আঁচনিখনত আপোনালোকে আবেদন কৰিব লাগিব। কৰা হোৱাৰ পিছত আপোনালোকে তাৰ পৰা যিটো মোবাইল নম্বৰ আৰু পাছৱাৰ্ড যিটো বনাব সেইটো ইয়াতে দি আপোনালোকে কেপচাটো ফিল কৰি লগইন হৈ আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডখন আপোনালোকে বনাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো PMFBY আঁচনিখনত কেনেকৈ আবেদন কৰিব যদি আপোনালোকে ভিডিঅ' লাগে মই কমেণ্টত জনাব, নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো ইয়াতে আপোনালোকে ডাইৰেক্ট আপোনালোকে ইয়াতে লগইন হ'ব নোৱাৰিব। তো ইয়াতে আপোনালোকক প্ৰথমতে PMFBY প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখনত প্ৰথমতে আবেদন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে ইয়াতে লগইন হ'ব পাৰিব। লগইন হৈ আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডখন আপোনালোকে বনাব পাৰিব। তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ কিষাণ ক্ৰেডিট কাৰ্ডখন বনাব, কেনেকৈ আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখনত আবেদন কৰিব। তো মই ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই কিষাণ ক্ৰেডিট কাৰ্ডখন বনাই ল'ব পাৰে।